এটি উপদেশ দিছে এৰাম শুনিও ক সভাসদ মহাভাগৱত পদ কৃষ্ণ কথা সংসাৰতে সাৰ জগত নিস্তাৰ হেতু ভৈলন্ত গৰুৰ কেতু পৃথিৱীত বেকত ইবাৰ কৃষ্ণৰ চৰিত্ৰ গুণ শুনন্তে মুকুতি পাই কীৰ্তনে পৰম পদ পাই জানি জ্ঞানী জ্ঞান এৰি গুণ নাম গাৱৈ বেঢ়ি ধৰ্ম কৰ্ম একোৱে নচাই। সেই সভাসদ বৰ্গ মহাভাগৱতৰ পদে এটাই পৰম তত্ত্ব প্ৰদান কৰিছে, কেৱল কৃষ্ণ কথা সংসাৰত সাৰ। আৰু এই কৃষ্ণ কথা যদি সেই জীৱ শুনিবলৈ চিন্তা কৰা শুনন্তে মুকুতি পায়, শুনি থকা সময়তে যদি এই শৰীৰ এৰিব পাৰা, তেতিয়াহ'লে তোমাৰ মুক্তি মনত ৰাখিবা। তাৰ পাছত কীৰ্তনে পৰম পদ পায়। কীৰ্তন কৰাৰ লগে লগে সেই জীৱই পৰম পদ লাভ কৰিব পাৰে। গতিকে সেই জীৱ জানি জ্ঞানী জ্ঞান এৰি গুণ নাম গাৱৈ বেঢ়ি ধৰ্ম কৰ্ম একোৱে নাচায়। আমাৰ ধৰ্ম কি, আমাৰ কৰ্ম কি, এইবিলাক আলোচনা কৰি থকাতকৈ আমি আমুক সমাজৰ, আমি আমুক পন্থৰ, আমি হৰণীয়া, আমি ভজনীয়া আদি আদি চিন্তাবিলাক খোৱা কামোৰা কৰি সেই চিন্তাবিলাকৰ মাজত নাথাকি কেৱল এটাই সিদ্ধান্ত দিছে যে ধৰ্ম কৰ্ম একো তুমি চিন্তা নকৰি কেৱল কৃষ্ণৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰা। সিদ্ধান্ত দিছে সুন্দৰভাৱে, শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যাই ধৰ্ম অৰ্থ কাম মোক্ষ সবে ঐত পাই। শ্ৰৱণ কৰা কীৰ্তন কৰা, ধৰ্ম অৰ্থ কাম মোক্ষ চতুবৰ্গ সাধন হ'ব। গতিকে শ্ৰৱণ কীৰ্তন কৃষ্ণ নাম আশ্ৰয় কৰিলে বৈকুণ্ঠলৈ যাব। ছমহীয়া বছৰিকীয়া কৰিলে বৈকুণ্ঠলৈ যাব নাই কোৱা। মুণ্ডন কৰিলে বৈকুণ্ঠলৈ যাব নাই কোৱা। আদি আদি চিন্তাবিলাক শাস্ত্ৰই যিহেতু আমাক নায়ে কোৱা, গতিকে সেই নোকোৱা কথাবিলাক আশ্ৰয় কৰিবলৈ আমাৰ কোনো প্ৰয়োজন নাই। প্ৰমাণ দিছে আপোনালোকে জানে ভাগৱত শাস্ত্ৰৰ প্ৰত্যেকটো কথা। এই ৰামে বাল্মীকি আছিলা চুৰ এৰাইলা পাতক ঘূৰ এহি ৰাম নামৰে পদে এহিটো নামক ঘুষি ভৈলন্ত পৰম ঋষি দেখা দাখি তনয় নাৰদ। বাল্মীকি নামটো আপোনালোকে জানে নহয়। বাল্মীকি ৰাম জন্ম হোৱাৰ আগতে ৰামায়ণ ৰচনা কৰিছে বাল্মীকিয়ে। বাল্মীকিৰ আগৰ স্বভাৱ চৰিত্ৰটো কেনেকুৱা আছিল? দস্যু আছিল। নামটো কি আছিল বাৰু? ৰত্নাকৰ আছিল। দস্যু, মানুহ মাৰি কটা মৰা কৰি নিজৰ জীৱন ধাৰণ পদ্ধতি আশ্ৰয় কৰিছিল, নিজৰ গৃহস্থী ধৰ্ম পালন কৰিছিল। যাকে পায় তাকে মাৰিব সন্মুখত পালে আৰু ডকা সোপা দি সমস্তখিনি ধন আত্মসাৎ কৰে। এই বৃত্তিটো আছিল ৰত্নাকৰ নামৰ দস্যু জীৱৰ। কিন্তু তেওঁ এদিন হঠাৎ দেৱঋষি নাৰদৰ কৃপাধন্য হৈ গ'ল। দেৱঋষি নাৰদক লগ পালে আৰু লগ পাই দেৱঋষি নাৰদক বান্ধিছে যে কি আছে মোক সকলোখিনি দে, নহ'লে কিন্তু তোক মাৰিম এতিয়া। এই বুলি কোৱাৰ লগে লগে
দেৱঋষি নাৰদ যিহেতু পৰম বৈষ্ণৱ তেৰাই উপদেশ দিলে তই যিবিলাক কৰ্ম কৰিছ ইয়াত তোৰ দুটা বিষয় যোগ হৈ আছে বোলে কি বিষয় দুটা এটা হ'ল পাপ এটা হ'ল পুণ্য তই যদি ভাল কৰ্ম কৰ তেতিয়াহ'লে পুণ্য হ'ব তই যদি বেয়া কৰ্ম কৰ তেতিয়াহ'লে পাপ হ'ব আৰু তই যিহেতু বেয়া কৰ্মই কৰি আছ গতিকে তোৰ পাপ হৈছে তই ঘৰলৈ যা কৃষ্ণ তই ঘৰলৈ যা তোৰ এই পাপৰ ভাগ তোৰ পত্নী তোৰ পিতৃ তোৰ মাতৃ আৰু তোৰ পুত্ৰই ল'বনে নলয় আৰু সেই আদেশ শিৰোধাৰ্য কৰি দস্যু ৰত্নাকৰে ঘৰলৈ গ'ল আৰু ঘৰলৈ গৈ পত্নীক সুধিছে যে মই তোমাক যিখিনি কৰ্ম কৰি টকা উপাৰ্জন কৰি খুৱাই পিন্ধাই আছো ইয়াত হেনো মই কৰ্মটো বেয়া কৰাৰ কাৰণে পাপ হৈছে আৰু ভাল কাম কৰি যদি উপাৰ্জন কৰো তাত হেনো বোলে পুণ্য হয় গতিকে পাপ পুণ্যৰ ভাগটো তুমি ল'বানে প্ৰিয়ে এই বুলি কোৱাৰ লগে লগে পত্নীয়ে কি বুলি ক'লে যে মোক তুমি যিহেতু বিবাহ কৰাই আনিছাই গতিকে মোৰ ভৰণ পোষণৰ দায়িত্ব তোমাৰ তুমি ভাল সৎ পথেৰে উপাৰ্জন কৰি আনি মোক খুওৱা পিন্ধোৱা অসৎ পথেৰে আনি মোক খুৱাই পিন্ধাই ৰাখা ইয়াৰ ফলত পাপ হয় পুণ্য হয় সকলো তোমাৰ বস্তু মোক এটাও নালাগে যদি এইটোৱে শুদ্ধ পিতৃ মাতৃক কৈছে যে হে পিতা হে মাতা তোমালোকে ইয়াৰ ভাগ ল'বানে তেতিয়া পিতৃ মাতৃয়ে কৈছে যে তই আমাৰ পুত্ৰ তোক খুৱাই পিন্ধাই তুলিলো ডাঙৰ দীঘল কৰিলো আৰু আমি এতিয়া কৰিব নোৱাৰা হৈছো গতিকে আমাক খুৱাই পিন্ধাই এই সংসাৰত সুন্দৰভাৱে ৰখাটো পুত্ৰ হিচাপে তোৰ কৰ্ম তোৰ ধৰ্ম ইয়াত পাপ হ'লেও পুণ্য হ'লেও সেইবিলাক আমাক একো নালাগে বোপাই এইবোৰ সকলো তোৰ ভাগৰ বস্তু পুত্ৰ সুধিলে যে এইবিলাক তোমালোকে ল'বানে পুত্ৰই কৈছে দেউতা তুমি আমাক জন্ম দিলা খুওৱা পিন্ধোৱা দায়িত্ব তোমাৰ কেনেকৈ উপাৰ্জন কৰা সৎ পথেৰে নে অসৎ পথেৰে এইটো তোমাৰ কথা তাত পাপ হয় পুণ্য হয় এইখিনি তোমাৰ ভাগৰ বস্তু আমাক একো নালাগে এইটো যদি পৰম সত্য হয় তেতিয়াহ'লে আমি জীৱ আত্মাই কাৰ শ্ৰাদ্ধ কোনে কৰে কোনে কৰি খায় কাৰ শ্ৰাদ্ধ কোনে কৰিম এতিয়া কোনে খাব এতিয়া এইবিলাক সেই পৰম সত্যটো আমি অনুধাৱন কৰিবলৈ চেষ্টা কৰাটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে তাৰ পাছত সেই দস্যু ৰত্নাকৰে গৈ দেৱঋষি নাৰদৰ চৰণত দীঘল দি পৰি শৰণাপন্ন হ'ল আৰু উপায় বিচাৰিলে তেতিয়া দেৱঋষি নাৰদে উপায় দিলে তই ৰাম নাম উচ্চাৰণ কৰ আমি সকলোৱে জানো গছ ভৰা ডালে পাতে হৃদয় ভৰা নাম পাপে ভৰা জিভাৰা গত নোলাই হৰি নাম দস্যু বৃত্তি পালন কৰিছে গোটেই পাপেই পাপ কৰি আছে গতিকে পাপে ভৰা জিভাৰ আগত ৰাম নোলায় আমহে ওলায় ৰ নুফুটে অহে ওলায় আম ওলায় বোলে হ'ব তই চিন্তা নকৰিবি ৰ এই বুলি কৈ ৰত্নাকৰক সুধিলে সৌ যে ওচৰতে পৰি আছে গছজোপা তইতো ইয়াতে থাক গছজোপা মৰা নে জীয়া বোলে মৰা গছজোপা কি তই চিনি পাব লাগে কাৰণ তই ইয়াতে থাক এই অৰণ্যতে থাক বোলে সেইজোপা আম গছ মৰা নে জীয়া বোলে মৰা তই এইটোকে কৈ থাক বোলে মৰাম 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 কৈ থাক আৰু এই মৰাম 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 কৰোঁতে 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 এটা সময়ত সেই অভ্যাসৰ বলত মৰাম গুচি ৰাম শব্দ ব্ৰহ্মলৈ ৰূপান্তৰিত হৈ গ'ল আৰু সেই ৰাম নাম আশ্ৰয় কৰিয়ে আদি কবি বাল্মীকিৰ শাৰীলে উত্তৰণ ঘটিল তেলে তেওঁ হৰণ ক'ত ল'লে দেৱঋষি নাৰদত কাৰণ দেৱঋষি নাৰদ আছিল সৎসংগ তেওঁতো বাকী একো নকৰিলে যদি এনেকৈ এটি জীৱই ৰাম নাম আশ্ৰয় কৰি ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰে তেলে আপুনি মই আকৌ বাকী কৰ্মবোৰ কি দৰকাৰ কৰি থাকিব সেইটোতো আমাৰ এবাৰো নাই কোৱা শাস্ত্ৰই কৰিবলৈ এই ব্যৱস্থাখিনি এইখিনি তাৰ পাছত এহিটো নামক ঘুষি ভৈলন্ত পৰম ঋষি দেখা দেখি তনয় নাৰদ নাৰদ জন্ম লাভ কৰাৰ আগতে তেওঁ কোন আছিল দাক্ষীৰ পুত্ৰ আছিল ব্ৰাহ্মণৰ ঘৰত কাম কৰা এগৰাকী দাক্ষীৰ পুত্ৰ হিচাপে জন্ম গ্ৰহণ কৰিছিল
আৰু সৌভাগ্যবশত সেই ব্ৰাহ্মণজনৰ ঘৰত কৃষ্ণৰ 4জন পৰম ভকতৰ আগমন হৈছিল বাৰিষা কালত আৰু তেওঁলোকক আলপৈচান ধৰাৰ দায়িত্ব পাইছিল সেই শিশুটিৰ মাতৃগৰাকী আৰু মাতৃগৰাকীয়ে 4জন পৰম ভকতক আলপৈচান ধৰোতে কেতিয়াবা অকণমান দেৰি হোৱা যেন দেখিলে বা হিনদেৰি হ'ব বুলি ভাবি তেওঁৰ 5 বছৰীয়া পুত্ৰজনক দায়িত্ব দিছিল যে মই ব্ৰাহ্মণৰ কামত মজি থাকোতে এই 4জন ভকতে যদি মোক বিচাৰে তেতিয়াহ'লে শুনটো তুমি মোক কৈ দিবাগৈ দেই এই বুলি নিজৰ 5 বছৰীয়া পুত্ৰটোক সেই 4জন ভকতৰ ওচৰত ৰাখি থৈ গৈছিল প্ৰত্যেক দিনাই তেনেকুৱা কৰে 4জন ভকতে কৃষ্ণ নাম আলোচনা কৰে আৰু তেওঁলোকৰ ওচৰত থাকোতে সেই পুত্ৰজনেও কৃষ্ণ কথা শুনিবলৈ পাইছিল আৰু শুনোতে মাজে মাজে তেওঁলোকে সিদ্ধ ৰন্ধন কৰে আৰু মৰম লগা সেই 5 বছৰীয়া শিশুটোকো তেওঁলোকে তেওঁলোকৰ ভাগৰে অকণমান উচিষ্ট গ্ৰহণ কৰিবলৈ সুবিধা দিছিল তাকে খাইছিল কৃষ্ণৰ প্ৰসাদ তাকে শুনিছিল তেওঁলোকে যি কৃষ্ণ কথা আলাপ আলোচনা কৰিছিল এই কৃষ্ণৰ প্ৰসাদ গ্ৰহণ কৰোতে যেতিয়া সেই 5 বছৰীয়া শিশুটিৰ এদিন মৃত্যু হ'ল সেই মৃত্যু হোৱাৰ পাছত সেই শ্ৰৱণ কীৰ্তন মহাভক্তিৰ বলত সেই শিশুটিয়ে ব্ৰহ্মাৰ মানস পুত্ৰ ৰূপে দ্বিতীয় জন্ম নাৰদ পাৰিষদী তনু লাভ কৰিলে এইটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে তাৰ পাছত আমি সেইটো কৰ্ম নকৰি সেইটো নিয়ম আশ্ৰয় নকৰি যদি বিপৰীত নিয়মবিলাক পালন কৰোঁ আমি তৰিব পাৰিম বুলি কৈছে নেকি নিশ্চয় নাই কোৱা সিদ্ধান্ত এনেকৈ দিছে তাৰ পাছত এই ৰামে মহাপাপী অজামিল হিউ নামে নিষ্ঠৰিল বৈকুণ্ঠত উঠিল বিমানে জানি এৰা আন ধান্দা নামক গলত বান্ধা যাৱত চেতন আছৈ মানে ৰামে যাৰ নাম কীৰ্তনত তপ জপ তীৰ্থ ব্ৰত সিজৈ হবে সিও বিকলে যতে পৰম জ্ঞান জাগ যুগ যজ্ঞ দান পাৱৈ ফল নামত সকলে নাম আশ্ৰয় কৰিলে সমস্তৰে ফল জীৱই লাভ কৰিব পাৰে মহাপাপী অজামিল মহাপাপী হৈও তেৰাই কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ আশ্ৰয় কৰি বৈকুণ্ঠলৈ যাব পাৰিলে ইমান সুন্দৰ সিদ্ধান্ত কেৱল নামৰ জৰিয়তেহে জীৱৰ কল্যাণ সাধন হ'ব এই চিন্তাটো যদি কৰিবৰ বাবে ভগৱান বুদ্ধদেৱৰ ওচৰলৈ এজন পণ্ডিত গ'ল আৰু পণ্ডিতজনে ভগৱান বুদ্ধক নদীৰ কিনাৰত উপস্থিত হৈ সুধিছে তুমি ক'ব বিচাৰিছা কিয় যাগ যজ্ঞ পূজা পাতল শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা তীৰ্থ ভ্ৰমণ আদিবিলাক কৰি জীৱৰ কোনো লাভ নাই বুলি কল্যাণ নহয় বুলি তুমি এইবিলাক এনেকৈ কিয় কৈ আছা প্ৰকৃততে এইবিলাক কৰিব নালাগে নেকি এই বুলি যেতিয়া ভগৱান বুদ্ধক সেই শাস্ত্ৰজ্ঞ পণ্ডিতজনে সুধিলে তেতিয়া ভগৱান বুদ্ধই প্ৰতি এভাগ প্ৰশ্ন নিবেদন কৰিলে বোলে কি আমি যিহেতু নদীৰ কিনাৰতে থিয় হৈ আছো তুমি আৰু আমি নদীখনৰ এইটো পাৰত থিয় হৈ আছো ইফালে তুমি চাই দিয়াচোন ইটো পাৰ তুমি দেখিছানে পণ্ডিতজনে ক'লে বোলে হয় আমি সৌটো পাৰ দেখি আছো তেতিয়াহ'লে নদীখনৰ ইটো পাৰলৈ যাবৰ বাবে যদি এজন মানুহে চিন্তা কৰে তেতিয়াহ'লে তেওঁ কেনেকৈ যাব পাৰিব তেতিয়া পণ্ডিতজনে উত্তৰ দিলে যদি নদীখনত পানী কমকৈ থাকে তেতিয়াহ'লে ব্যক্তিজনে খোজকাঢ়ি যাব পাৰিব যদি নদীখনত পানী বহুত থাকে তেতিয়াহ'লে ব্যক্তিজনে নাও ভোৰ আদিৰ ব্যৱস্থা এটা আশ্ৰয় কৰি ইটো পাৰলৈ যাব লাগিব যদি তাৰ এটাও নকৰাকৈ নদীখনৰ ইটো পাৰলৈ যাব বিচাৰে তেতিয়া কি বুলি ক'বা
সিদ্ধান্ত দিলে সেইজনক মহামূৰ্খ বুলি কোৱা যাব। যদি ব্যক্তিজনে সেই পথ কেইটাত এটাতো যদি নিজক হমুৱাবই নিবিচাৰে, তেতিয়াহ'লে তেওঁক কি বুলি কোৱা যাব? বোলে তেওঁকো মহামূৰ্খ বুলি কোৱা যাব। কেনেকৈ? এটাও পথ আশ্ৰয় নকৰি সেই ব্যক্তিজনে এইটো পাৰত বহি লৈ চকুকেইটা মুদি যদি যজ্ঞ কৰি থাকে, ইটো পাৰ মোৰ ওচৰলৈ আহি দিয়া, মই এই পাৰত যজ্ঞ কৰিছো, সেই পাৰটো এইটো পাৰলৈ আহিব নেকি? নাহে। এইটো পাৰত বহি বৰতাল বজাই বজাই নাম লৈ আছো, সিটো পাৰ এইখিনিলৈ আহি দিয়া, আহিব নেকি? নিশ্চয় নাহে। সিটো পাৰত উপস্থিত হ'বলৈ শাস্ত্ৰই যিটো কৈছে নাম ল'বলৈ, কায় বাক্য মন সুৰ দৃঢ় বিশ্বাসে সহিতে সেই নিয়মকেইটা আমি পালন কৰিব লাগিব। আৰু সেই নিয়মকেইটা কেৱল এবাৰ পালন কৰিলে নহ'ব, এদিন কৰিলে নহ'ব, নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে সেই ব্যৱস্থাটো আমি আশ্ৰয় কৰিব লাগিব। ২ নম্বৰতে ভগৱান বুদ্ধই এটা উত্তৰ দিছে। এজন ৰজাই ভগৱান বুদ্ধৰ ওচৰত গৈ সেৱা নিবেদন কৰিছে যে তোমাক সকলোৱে ভগৱান বুলি কয়, আৰু মই সেইকাৰণে তোমাৰ ওচৰলৈ আহিছো। বোলে কোৱাচোন তোমাৰ চিন্তা কি? তেতিয়া ব্যক্তিজনে কৈছে যে মোৰ পিতৃ পৰলোকগামী হ'ল, সকলোৱে কয় তুমি ভগৱান, তোমাৰ দ্বাৰা যদি মোৰ পিতৃৰ কৰ্মটো কৰিব পৰা যায়, তেতিয়াহ'লে মোৰ পিতৃয়ে পৰম গতি লাভ কৰিব। বুদ্ধদেৱে ক'লে ঠিক আছে, তুমি কালিলৈ ৰাতিপুৱা আহিবা, 2টা কলহ লৈ আহিবা, এটা কলহত ঘিউ ভৰ্তি কৰি আনিবা, মুখনিখন মাৰি আনিবা, অন্য এটা কলহত শিল ভৰাই আনিবা, মুখনিখন মাৰি আনিবা। আৰু 2টা কলহ লৈ যেতিয়া পাছদিনা বুদ্ধৰ ওচৰত সেই ব্যক্তিজন উপস্থিত হ'ল, তেতিয়া বুদ্ধদেৱ সহিতে সেই ব্যক্তিজন এখন নদীৰ কিনাৰত গৈ উপস্থিত হ'ল। আৰু নদীৰ কিনাৰত গৈ উপস্থিত হোৱাৰ পাছত বুদ্ধদেৱে সেই ব্যক্তিজনক ক'লে তুমি 2টা কলহ নদীত উটুৱাই দিয়া। 2টা কলহ উটুৱাই দিয়াৰ লগে লগে ব্যক্তিজনক পুনশ্চ বুদ্ধদেৱে ক'লে এডাল লাঠি লৈ তুমি কলহ 2টা মাৰ মাৰি ভাঙি দিয়া। ব্যক্তিজনে বুদ্ধই কোৱাৰ দৰে কৰিলে। প্ৰথম শিল ভৰ্তি কলহটো ভাঙি পেলালে, মাৰ মাৰি ভাঙি দিলে। বোলে কি দেখিলা? বুদ্ধই সুধিলে। বোলে বুদ্ধ, মই দেখা পালো শিল ভৰ্তি কলহটো ভাঙি দিয়াৰ লগে লগে শিলবিলাক তৎক্ষণাত পানীৰ তললৈ গুচি গ'ল। ইয়াৰ পৰা কি বুজিলা? বোলে মই বুজি পালো প্ৰকৃতিৰ এটা নিয়ম, পানীতকৈ শিল যিহেতু গধুৰ, সেইকাৰণে গধুৰ বস্তুটো স্বাভাৱিকতে পাতল বস্তুতকৈ তললৈ গুচি যায়। এইটো প্ৰকৃতিৰ নিয়ম। তাৰ পাছত ঘিউ ভৰ্তি কলহটো ভাঙি দিবলৈ ক'লে। ভাঙি দিয়াৰ লগে লগে ঘিউখিনি পানীৰ ওপৰত উপঙি বিস্তাৰিত হৈ গ'ল, বহুলভাৱে প্ৰচাৰ হৈ গ'ল, প্ৰকাশিত হৈ গ'ল। তাৰ পাছত বুদ্ধদেৱে ব্যক্তিজনক সুধিলে এতিয়া কি দেখিলা, কি বুজিলা? ব্যক্তিজনে ক'লে যে স্বাভাৱিকতে ঘিউ পানীতকৈ পাতল, সেইকাৰণে পানীৰ ওপৰত ঘিউবিলাক উপঙি থাকি পানীৰ তললৈ নগ'ল শিলবিলাকৰ নিচিনাকৈ। এইটো প্ৰকৃতিৰে নিয়ম প্ৰভু। যদি তোমাক মই এটা কথা কওঁ, বোলে কি গুৰুদেৱ, এই ঘিউখিনি পানীৰ তললৈ যাওক, শিলখিনি পানীৰ ওপৰলৈ উঠি আহক, তুমি নদীখনৰ কিনাৰতে যাগ যজ্ঞ পূজা পাতল বছৰ বছৰ ধৰি কৰি থাকা, পানীৰ তলৰ পৰা শিলখিনি ওপৰলৈ আহিবনে? বোলে নাহে গুৰুদেৱ। উপঙি পানীৰ ওপৰত উপঙি পৰা ঘিউখিনি পানীৰ তললৈ যাবনে? বোলে নাযায় গুৰুদেৱ, কাৰণ এইটো প্ৰকৃতিৰ নিয়ম। ঠিক তেনেকৈ এই শৰীৰটোত সোমাই থকা জীৱ আত্মাই চকু কাণ নাক মুখ হাত ভৰি এই 24টি তত্ত্বৰ সহিতে যিখিনি কৰ্ম আমি কৰিলো, ই যদি শাস্ত্ৰসন্মত নাই হোৱা, তেতিয়াহ'লে এই শৰীৰ এৰাৰ পাছত সেই জীৱ আত্মা সেই স্থানলৈ যাব। মনুষ্য শৰীৰ পাই হৰি ন ভজিলা, অৱশ্যে শুইবা ভাই তৃণত ৰহিলা।
মনুষ্য শৰীৰ পাই হৰিক চিন্তা নকৰিলা এদিন হৰিহৰণীয়া নহলা কেৱল মোৰ ধন মোৰ জন মই হলো মহাজন ঐশ্বৰ্য বিভূতি মোৰ আছে ঐশ্বৰ্য বিভূতি হলে পৃথিৱীখনো কিনিব পাৰি ধৰ্ম কৰ্ম কেলৈনো লাগিছে তেতিয়াহ'লে আমি স্বাভাৱিকতে পুনশ্চ 84 লক্ষ বাৰ সেই জনিলে পুনৰ ঘূৰি যাব লাগিব যুগ কেঁচু পোক পৰুৱা গছ গছনি মাছ কাছ আদিবিলাক হ'বগৈ লাগিব গতিকে চিন্তা আমি কৰিলে বুজি পাম সুন্দৰভাৱে একাদশ দিৱসত যেতিয়া দিনত নামখাৰ হয় সেই নামখাৰ সুন্দৰভাৱে ভকতে আশ্ৰয় কৰাৰ পাছত সন্ধিয়া সময়ত কি হয় বাৰু আপোনালোকে বেয়া পাইছে নেকি একাদশ দিৱস অৰ্থাৎ 11 নম্বৰ দিনটোত দিনত সুন্দৰকে ভকতে নাম লয় 10 নম্বৰ দিনটোত দহা বুলি এষাৰ নাম লয় 11 নম্বৰ দিনটোতো এষাৰ নাম লয় দিনত তাৰপৰা ৰাতি আকৌ 14 প্ৰসংগ কৰে তাৰ পাছত হাজাৰী ঘোষা পাঠ হয় 12 নম্বৰ দিনটোত তৈল ভোজন কিন্তু 11 নম্বৰ দিনটোত সন্ধিয়াতে কিবা এটা নিয়ম হয় সেই নিয়মটো কি বাৰু খাৰ মাছ খোৱা অৰ্থটো কিনো কৃষ্ণ খাৰ মাছ খাব লাগে তাৰ অৰ্থটো কি তাৰ মানে 10 নম্বৰ দিনটোলৈকে বংশ পৰিয়াল ইষ্ট মিত্ৰ কুটুম্বই তেল টেঙা মাৰি সেই সিদ্ধমুঠি গ্ৰহণ নকৰি ব্ৰতত থাকিলে যে তেওঁলোকৰ এজন সৌহিত বুলি ভবা জীৱাত্মা শৰীৰধাৰী মনুষ্য এই সংসাৰৰ পৰা গুচি গ'ল সেই দুখত ম্ৰিয়মান হৈ ব্ৰত ৰাখিলে আৰু ব্ৰত ৰখাৰ পাছত একাদশ দিৱসৰ সন্ধিয়াৰ পৰা সেই তেল টেঙা মাৰি খাব পৰা ব্যৱস্থাটো ভকতে পাৰে বুলি সিদ্ধান্তটো দিছে এইটোৱে হ'ল খাৰ মাছ খোৱা ব্যৱস্থা তাৰ অৰ্থ এইটো নহয় যে মাছ 2 কেজি মান কিনি আনি সন্ধিয়া সময়তে তেল টেঙা মাৰি খাব লাগে তাৰ অৰ্থ এইটো নহয় কেলে এইটো নহয় আপোনালোকে জানে ভকতে আশীৰ্বাদ দিয়ে কায়ে কষ্টে ব্ৰতে বিধানে থাকি সেউকি সমস্তই সেৱা ধৰিবলৈ যাওঁতে শত সহস্ৰ কোটি অপৰাধ হ'ব পাৰে অপৰাধটো কৰিয়ে ললো আপুনি কি অপৰাধ কৰিলো দিনত নাম এষাৰ ললো দহা দিনা 10 নম্বৰ দিনা 11 নম্বৰ দিনা আকৌ নাম এষাৰ ললো দিনত এই 2 খাৰ নাম লোৱাৰ পাছত ৰাতি যিখাৰ নাম হয় এষাৰ সাত্বিক নাম 14 প্ৰসংগ সেই নামখাৰ সেৱা কৰিবলৈ যাওঁতে মাছ মাংস খাই লয় নেকি হেউকি এই বুলিতো কতো উল্লেখ কৰা নাই কৃষ্ণ এনেকৈ এটি জীৱই ঈশ্বৰৰ নাম আশ্ৰয় কৰি এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰে সিদ্ধান্ত দিলে যতেক পৰম জ্ঞান জাগ যুগ যজ্ঞ দান পাৱৈ ফল নামত সকলে যাৰ নাম কীৰ্তনত তপ জপ তীৰ্থ ব্ৰত হিজৈ হবে সিও অবিকলে হেনয় পৰমানন্দ মাধৱক স্মৰানিতে চৰণত কৰিয়া প্ৰণাম কৃষ্ণৰ কিংকৰ কবি ৰচিলা শংকৰে ছবি নিৰন্তৰে বোলা ৰাম ৰাম বাপজনে সুধিছে কোন সময়ত কোনজন ঈশ্বৰে ৰক্ষা কৰে ঈশ্বৰ এজনে সিদ্ধান্ত আমি এনেকৈ বুজি পাওঁ যে জীৱা বাঞ্ছা কৰা হৰি কৰন্ত পূৰণ এটি জীৱাত্মা ঈশ্বৰক যেনেকৈ দৰ্শন পাব বিচাৰে ঈশ্বৰে সেই জীৱক তেনেকৈ দৰ্শন দিয়ে প্ৰমাণটো আমি পাইছো যে ভক্ত প্ৰহ্লাদে পিতৃ হিৰণ্যকশিপুৰক কৈছে মোৰ হৰি সকলোতে আছে আৰু হিৰণ্যকশিপুৰে সুধিছে যদি সকলোতে আছে এই স্তম্ভত তোৰ হৰি আছে নাই বোলে আছে এই বুলি কোৱাৰ লগে লগে হিৰণ্যকশিপুৰে যিহেতু শত্ৰুভাৱে চিন্তা কৰিছিল সেইকাৰণে মহাহৰিয়ে কাল ৰূপত স্তম্ভত বেকত হৈছে কিন্তু সেই কাল ৰূপটোক দেখি ভয় খাইছে কোনে হিৰণ্যকশিপুৰ ব্ৰহ্মাকে আদি কৰি সমস্ত দেৱ দেৱতা কিন্তু ভয় খোৱা নাই কোনে কেৱল ভক্ত প্ৰহ্লাদে সিদ্ধান্ত দিছে আপোনালোকে জানে প্ৰহ্লাদক যেতিয়া নৃসিংহ গোসাঁই সুধিছে তুমি মোৰ ৰূপ দেখি ভয় খোৱা নাই সকলোৱে ভয় খাইছে মোৰ এই কাল ৰূপ দেখি তেতিয়া প্ৰহ্লাদে কৈছে প্ৰভু তোমাৰ ৰূপ দেখি কিছু শংকা নাই তোমাৰ ৰূপটো দেখি মোৰ সংশয় হোৱা নাই শংকা হোৱা নাই কিন্তু এই সংসাৰৰ
জীৱৰ কৰ্ম দেখি মই কিন্তু বৰ ভয় খাইছো প্ৰভু যে এই জীৱবিলাকে তোমাৰ মায়াত পৰি কেনেকৈ তৰি যাব তুমি ইমান সুন্দৰভাৱে মাৰ্গদৰ্শন কৰাই আছা তাৰ পাছতো এই জীৱবিলাকে তোমাৰ মায়াত বাৰে বাৰে সোমাই গৈ আছে গতিকে সংসাৰৰ ৰূপ দেখি মোৰ ধাতু উৰি যায় হে প্ৰভু এই সংসাৰ ৰূপটো দেখি জীৱৰ কৰ্ম দেখি মোৰ ধাতু উৰি গৈছে প্ৰভু তোমাৰ ৰূপ দেখি ভয় কৰিব লগা একো নাই গতিকে ভগৱন্ত পুৰুষক জীৱই যেনেকৈ বিচাৰে তেনেকৈ ঈশ্বৰে সেই জীৱক কৃপা বৰ্ষণ কৰে প্ৰত্যেক মুহূৰ্ততে আমি ৰাম বুলি কওঁ মাধৱ বুলি কওঁ যাদৱ বুলি কওঁ হৰি বুলি কওঁ মধুসূদন বুলি কওঁ যে যেনেকৈ ইচ্ছা কৰে তেনেকৈ ঈশ্বৰৰ নাম আশ্ৰয় কৰিব পাৰে ঈশ্বৰৰ নাম আশ্ৰয় কৰিলে জীৱৰ কল্যাণ সাধন হয় এয়াই হ'ল ভাগৱত মহাতত্ত্ব মহান দৰ্শন গুৰুজন বস্তুৱে আমাক এনেকৈ সিদ্ধান্ত দিছে কৃষ্ণ আমাৰ এজন বাপে সুধিছে যে সংসাৰত কৃষ্ণ কৃষ্ণ কওকচোন কৃষ্ণ কওক কৃষ্ণ ভাগৱতত তেনেকৈ আছে সেইটো হয় কিন্তু আমাৰতো সকলোৱে তেনেধৰণে আশ্ৰয় কৰিব নোৱাৰে সেইকাৰণে সকলোৱে ৰাম কৃষ্ণ হৰি বিষ্ণু যিহেতু জগত প্ৰসিদ্ধ নাম এই নাম আশ্ৰয় কৰিলে জীৱৰ কল্যাণ সাধন হয় ভাগৱতৰ মূল দৰ্শনটো হ'ল এইটো জনাসকলে তেনেকৈ কৰিব আৰু নজনাসকলে কৃষ্ণ বুলি কৈ তৰিব নজনাসকলে সেই মুহূৰ্তত যি নামে আহিছে সেই নামে জীৱক কৃপা কৰিব কিন্তু শাস্ত্ৰসন্মতে তেনেকৈ উল্লেখ আছে কৃষ্ণ আমাৰ এজন বাপে জানিব বিচাৰিছে এটা কথা যে সংসাৰত জীয়াই থাকোঁতে ধৰ্ম অৰ্থ জ্ঞান বস্তু আদিৰে মানুহ ৰূপত থাকে কিন্তু এই সংসাৰৰ পৰা যেতিয়া গুচি যায় জীৱটো ক'ত থাকে কি খায় কি কৰে আৰু কেনেকৈ থাকে ইতিমধ্যে আমি সেই কথাখিনি কৈ যোৱাই হ'ল যে এই সংসাৰত থাকোঁতে ২৪টি তত্ত্ব সহিতে এই শৰীৰত প্ৰকাশমান হৈ থাকে যিহেতু জীৱ আত্মা অবিনাশী শৰীৰ হ'ল বিনাশী এই বিনাশী শৰীৰটো বিনাশ হৈ যায় আৰু আত্মা হ'ল অবিনাশী আৰু এই অবিনাশী আত্মাক ভগৱন্ত পুৰুষে বৈকুণ্ঠলে বিষ্ণুদূতৰ দ্বাৰা লৈ যায় যেতিয়া সেই জীৱ আত্মাই শৰীৰত শাস্ত্ৰসন্মতে শুদ্ধ সত্য কৰ্মখিনি কৰে আৰু যদি নকৰে তেতিয়াহ'লে তাৰ বিপৰীতে সেই জীৱ আত্মাক যমৰ দূতে যম নগৰলৈ লৈ যায় সেই আত্মাটোক শাস্ত্ৰই বিদেহ আত্মা বুলি কৈছে সেইকাৰণে আমাৰ উত্তম শব্দ ব্যৱহাৰ কৰা হয় যে বিদেহী আত্মাৰ সদগতিৰ অৰ্থে 1 মিনিট মৌন প্ৰাৰ্থনা বা এজোকা মংগলা ধ্বনিৰে ও হৰি ওৰাম কৰি ভকতে আশীষ প্ৰদান কৰে যে বিদেহী আত্মাৰ সদগতিৰ অৰ্থে বিদেহ বি মানে নাই দেহ মানে শৰীৰ যি আত্মা হৰি নাই সেই আত্মাক বিদেহ আত্মা বুলি কোৱা হৈছে সেই বিদেহ আত্মাক যমদূতে লৈ যায় কলৈ নৰকলে বিষ্ণুদূতে লৈ যায় কলৈ বৈকুণ্ঠলে কেনেকৈ কেতিয়া কেনেধৰণে এই প্ৰশ্নকেইটা যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে শাস্ত্ৰসন্মতে আমি বুজি পাম যে এই শৰীৰৰ পৰা ওলাই যোৱা আত্মা 10 নম্বৰ দিনটোলৈকে নিজৰ বুলি ভাবি থকা এই সংসাৰৰ গৃহস্থীখন পানী পোতাত সেই জীৱ অৱস্থান কৰি থাকে পানী পোতাত অৱস্থান কৰি থকা সেই জীৱ আত্মাই তেওঁৰ সুহৃদসকলৰ দ্বাৰা ঈশ্বৰৰ নাম ভকতৰ সেৱাৰ মাধ্যমেৰে জীৱ আত্মা মুক্ত হ'বৰ বাবে সেই 10 নম্বৰ দিনটোলৈকে ৰৈ থাকে 10 নম্বৰ দিনটো মানে 240 ঘণ্টা সেই 240 ঘণ্টালৈকে সম্পৰ্কটো ইষ্ট মিত্ৰ কুটুম্বৰ লগত বিদেহ আত্মাৰ থাকে তাৰ পাছত
সন্তানে যি কৰ্ম কৰিলে সেই কৰ্ম যদি শাস্ত্ৰসন্মত হয়, লগত তেওঁ এই সংসাৰত থাকোঁতে কৰা কৰ্মখিনি যদি শাস্ত্ৰসন্মত হৈছিল, তেতিয়াহ'লে আমি অংকত যে পাইছিলোঁ বিয়োগে বিয়োগে যোগ বুলি এটা সূত্ৰ পোৱা নাই জানো? মাইনাছে মাইনাছে প্লাছ, আকৌ প্লাছে প্লাছেও প্লাছ, এই যে সূত্ৰ দুটামান পাইছিলোঁ, সেই পুণ্যাত্মা যদি শৰীৰত থাকোঁতে সৎকৰ্ম হৈছিল, আকৌ গুচি যোৱাৰ পাছতো যদি পুত্ৰ ইষ্ট মিত্ৰ কুটুম্বই সেই শাস্ত্ৰসন্মত সৎকৰ্মই কৰিছে, তেতিয়াহ'লে যুগে যুগে যোগ হৈ বৈকুণ্ঠলৈ যাব। আৰু যদি বিয়োগে বিয়োগে যোগ হ'ব পাৰে, তেতিয়াও বৈকুণ্ঠলৈ যাব পাৰে। কিন্তু বিয়োগ আৰু যোগ আৰু বিয়োগ যদি খেলি মেলি হয়, তেতিয়াহ'লে তেওঁ কেতিয়াও বৈকুণ্ঠলৈ যাব নোৱাৰে, তেওঁ যাব লাগিব নৰকলৈ। এতিয়া সেই নৰকলৈ যাব লগা ব্যৱস্থাটোত 10 পিণ্ড দি 10 দিনৰ বাবে 10 ইন্দ্ৰিয় যুক্ত কৰি দিয়া হয়। 10 পিণ্ড দিয়া হয় 10 নম্বৰ দিনটোলৈকে। সেই 10টি পিণ্ড দিয়াৰ লগে লগে 10টি ইন্দ্ৰিয় যোগ হয়, চকু, কাণ, নাক, মুখ, হাত, ভৰি। কিন্তু এইটো সূক্ষ্ম দেহ বুলি কোৱা হৈছে। আপুনি মই চকুৰে দেখা নাপাওঁ এই দেহটো, সেইটো সূক্ষ্ম দেহ। আৰু সেই সূক্ষ্ম দেহটো যেতিয়া সন্তানে তৈয়াৰ কৰি দিয়ে 10টি পিণ্ড দি 10 নম্বৰ দিনটোলৈকে, তেতিয়া সেই শৰীৰটোত জমে সেই বিদেহ আত্মাক ভৰাই লৈ নৰকলৈ লৈ যায় চুচৰাই। নৰকৰ বৰ্ণনাটো আপোনালোকে জানে। যদি আমি সন্তানসকলে সেই 10 পিণ্ড নিদি সেই শৰীৰটো যদি বনাই নিদিওঁ, তেতিয়াহ'লে জমে নৰকলৈ আমাৰ পিতৃক কেনেকৈ লৈ যাব? নিশ্চয় নিব নোৱাৰে। গতিকে নৰকলৈ যেতিয়া জমে নিব পৰা নিয়মটো যদি আমি পালন নকৰি বৈকুণ্ঠলৈ যোৱা ব্যৱস্থাটো যদি কৰি দিওঁ, তেতিয়াহ'লে সেই ব্যৱস্থাটো শাস্ত্ৰসন্মত বুলি কৈছে। গতিকে সেই 10 দিনটোলৈকে 10 পিণ্ড কৰিবৰ বাবে ভাগৱতত এটি কাহিনী সুন্দৰভাৱে উল্লেখ কৰিছে যে গোকৰ্ণ আৰু ধুন্দুকাৰীৰ প্ৰেত আত্মাৰ মুক্তি। ধুন্দুকাৰী প্ৰেত আত্মা মুক্তিৰ অৰ্থে তেওঁৰ ভাতৃ গোকৰ্ণই 7 দিন 7 ৰাতি ভাগৱত শ্ৰৱণ কীৰ্তন মহাভক্তিৰ অনুষ্ঠান ভাগ আশ্ৰয় কৰিছিল। আৰু এই আশ্ৰয় কৰা ব্যৱস্থাটো আমাৰ সমাজত দৰ্শন পোৱা যায়। 3 নম্বৰ দিনটোত তিলনি কৰ্ম হয়, তাৰ পাছত 4ৰ্থ দিনটোৰ পৰা 10 নম্বৰ দিনটোলৈকে 7 দিন থাকে। এই 7 3 10, এই 7 দিনত ভাগৱত শ্ৰৱণ কীৰ্তন 1 ঘণ্টা হওক আধা ঘণ্টা হওক ভকতে সেই গৃহস্থীৰ ঘৰত এই নিয়মটো পালন কৰে। আৰু পালন কৰাৰ কাৰণে সেই পানী পোতাত পৰি থকা প্ৰেত আত্মাই সেই ভকতৰ চৰণৰ ধূলা, ভকতৰ পদ্ম মুখখনতে নিগৰিত কৃষ্ণ নাম শ্ৰৱণ কৰাৰ অন্তত 10 পিণ্ড যুক্ত হৈ ঈশ্বৰৰ কৃপাধন্য হৈ বৈকুণ্ঠলৈ সেই জীৱ আত্মা যাব পাৰে। এইটো শাস্ত্ৰসন্মত নিয়ম। আৰু যেতিয়া বৈকুণ্ঠলৈ গুচি গ'ল, তাৰ পাছত আৰু সেই জীৱৰ লগত, সেই আত্মাৰ লগত কোনো কালেই আপোনাৰ মোৰ এই সংসাৰত থকা ইষ্ট মিত্ৰ কুটুম্বৰ লগত সংযোগ স্থাপন নহয়। সেইকাৰণে 6 মাহৰ মূৰত ছমহীয়া কৰাৰ কোনো প্ৰয়োজন নাই, বছৰেকৰ মূৰত বছৰিকীয়া কৰ্মটো কৰাৰ কোনো প্ৰয়োজন নাই। এই সিদ্ধান্তটো দিছে। আমাকে আজি আমি নামঘৰত বহি আছো, কোনোবা এজন দেৱে আহি যদি আমাক বোলে তোমালোকৰ পিতৃ মাতৃ কাৰ কাৰ পৰলোকগামী হ'ল কোৱা, আমি যদি কৈ দিওঁ বোলে মোৰ পিতৃ পৰলোকগামী হ'ল, মাতৃ পৰলোকগামী হ'ল, যদি ভগৱন্তই আহি 2টা আত্মা আমাক সমজাই দিয়ে, লোৱা বোলে তোমালোকৰ পিতৃ আত্মা কোনটো, মাতৃ আত্মা কোনটো, বাছি লোৱা, পাৰিম নে বাছি ল'ব? আত্মাৰ জাত নাই। আমি কোনেও চিনি নাপাওঁ এইটো দেউতাৰ আত্মা এইটো মাতৃৰ আত্মা বুলি। আমাক দি দিলেও আমি চিনি উলিয়াব নোৱাৰো। সেইকাৰণে কাৰ কাৰণে আমি কৰিম এতিয়া ছমহীয়াটো? যদি কৰিব লাগে প্ৰত্যেক দিনাই কৰি থাকা, সেইটো হ'ল ভগৱন্তৰ চিন্তাৰ মাধ্যমেৰে পিতৃক শ্ৰদ্ধা কৰা, সেই ব্যৱস্থাটোৰ কথা কোৱা হৈছে। আৰু আধ্যাত্মিক তত্ত্বত চিন্তা কৰিলে পিতৃ কোন আমি সকলোৱে জানো। এই ৰাম নামে ধন জন বন্ধু, নামে পিতা মাতা, নাম নিজ সুহৃদ, নামে সে গতি দাতা। নামে ধন, নামে জন, নামে পিতা, নামে মাতা, নামে বন্ধু, নামে
সৌহৃদ বুলি কৈছে গতিকে সেই নামত যদি আশ্ৰয় কৰোঁ সেই নামেই যদি লৈ থাকোঁ তেতিয়াহ'লে সমস্তকে শ্ৰদ্ধা কৰা হৈ যায় সমস্তকে ভক্তি কৰা হৈ যায় এনেকৈ শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে তলুক্যক আক্ৰমিলা চৰণৰ গতি তজু পাদু ডকি গংগা ভৈলা অটপতি এতিয়া এই গংগাখনৰ কথাটো আমি বুজি পোৱা নাই কোনখন গংগা কথা কৈছে এই কথা বাপজনৰ চৰণ কমলত ভক্তিৰ সেৱা নিবেদন কৰা হৈছে তজু পাদু ডকে গংগা ভৈলা উটপতি অৰ্থাৎ ভগৱন্ত পুৰুষৰ চৰণৰ পৰা গংগাৰ উৎপত্তি হৈছে বুলি কীৰ্তন গ্ৰন্থত গুৰুজন বস্তুৱে খুব সুন্দৰভাৱে দৰ্শন কৰিছে আৰু আমি সমস্ত জনাই প্ৰত্যেকটো বিষয়ে দুটা দুটা দিশেৰে দৰ্শন কৰাইছে এটা বাহ্যিক এটা হ'ল আভ্যন্তৰীণ যাক আমি আধ্যাত্মিক বুলি বুজি পাওঁ আধ্যাত্মিক তত্ত্বৰে চিন্তা কৰিলে নামক গংগা জল বুলি কৈছে নাম গংগা জল সেই নাম তত্ত্বকে গুৰুজন বস্তুৱে ভগৱন্তৰ চৰণৰ পৰা উৎপত্তি হৈছে বুলি বুজাবলৈ গৈ এই পৰম সত্যটো দৰ্শন কৰাইছে ৰাম ম নাম আগে ভৈলা সখী মই ভৈলো পাছে সেহিহে সকল শাস্ত্ৰ নামে বান্ধাই আছে অৰ্জুনৰ আগত প্ৰকাশ কৰিছে যে মোতকৈও ডাঙৰ হ'ল মোৰ নাম আৰু সেই নাম গংগা জল যি স্নান কৰে যি পান কৰে যি আশ্ৰয় কৰে মই স্বাভাৱিকতে সেইজনাৰ দাস হৈ যাওঁ দাসৰো দাস হৈ যাওঁ এই পৰম সত্যটো আধ্যাত্মিক দিশেৰে আমাক দৰ্শন কৰাইছে বাকী স্বৰ্গত থাকে গংগা নামৰ এগৰাকী দেৱী যাক দেৱতাসকলৰ মাতৃ বুলিও কোৱা হয় তেনেধৰণে কাহিনীমূলকভাৱে আমি পাওঁ সেই গংগা ভগৱন্তৰ চৰণৰ পৰা উৎপত্তি হৈছে বা জন্ম হৈছে বুলি এনেধৰণেও আমি পোৱা যায় গতিকে আমি বৈষ্ণৱজনৰ চৰণ কমলত সেৱাভাগী এনেকৈ নিবেদন কৰা হৈছে কৃষ্ণ